আৰু সকলো জাতিয়ে তোমালোকক ধন্য বুলিব কিয়নো বাহিনীবিলাকৰ জিহুৱাই কৈছে তোমালোক সন্তোষজনক দেশৰ লোক হবা আমেন তুমি সন্তোষজনক দেশৰ লোক হবা দেশৰ সদস্য হবা আমেন to 10 around to 10 of the meeting somebody says from it each of them under their standard holding the banner of their family or of killing us ইসরায়েলৰ সন্তানবিলাকে নিজ নিজ পতাকাৰ ওচৰত নিজ নিজ পিতৃ বংশৰ চাৰিওফালে তম্বু তৰি থাকিব আমেন এনে চাৰিওফালে আছে আৰু তাৰ কাষত তম্বু তৰা আছে এইটা তাৰ কাষতে 12 জাতিয়ে ঘৰ বনাই থাকে তাৰ কাষতে আৰু এইটো হয় tabernacle বুলি কোৱা হয় এই tabernacle বুলি কোৱা হয় আমেন আৰু ইয়াতে ঈশ্বৰ উপস্থিতিটো নামিছিলে আৰু ইয়াত সেৱা কৰিবৰ কাৰণে ইয়াৰ ভিতৰত যে মানুহবিলাক দেখা পাইছে সেইগিলা কোনটো জাতি পাইছিলে লেবী জাতি কাৰ বংশৰ পাইছিলে শাৰুকৰ বংশৰ ঠিক আছে বলাতে কালি ওলাই চব ধন্যবাদ তোমালোকৰ ভূমিৰ শস্য নষ্ট নকৰিব নাইবা তোমালোকৰ বাৰীৰ দায়িত্বতাই অসময়ত গুটি নহৰাব ইয়াক বাহিনীবিলাকৰ জিহুৱাই কৈছে আমেন যখনবাক ইয়াৰ পাছপালাকি 10 কৈছে তুমি পৰীক্ষা কৰিছা যখনবাক দি আৰু তলত কৈছে 11 কৈছে মই তোমাৰ জীৱন যোনটো তোমাৰ সম্পত্তি নাশ কৰাৰ জন্য মই এৰি হালেলুয়া আমি যখনবাক দিয়া যোগিয়ে শয়তান আমাৰ জীৱনতে যোনটো যখনবাক পইচা আমাৰ জীৱন কাৰিলো সম্পত্তি কাৰিবলৈ যায় সেই শয়তানক ঈশ্বৰ স্বয়ং খেলিব আৰু ঈশ্বৰ স্বয়ং আপোনাক ৰক্ষা কৰিব